ইমান ডাঙৰ ঢিপ হ'ব বুলি আমি ভাবাই নাই। এইটো মানে বেলেগ এটা ধৰণৰ লাভো হ'লেওতো তেনেকুৱা নহয় তেনেকুৱা নুঠেইতো মাটিতে লাগিছে বৰ অলপমান ভাল আকৌ তাক ইফালে কিবা চাই পেলাই এনেকৈ ঘূৰি পেলাই সি আকৌ দেখি পালে নহয় পটাকত গুচি গ'লে নহয় মোৰ ঘৰৰ হেৰি মই তাকো পইচা ল'ব নিযাওঁ কৈছিলোঁ। মানুহ মানে আহি পূজা চূজা কৰি থাকে আৰু পূজা মানে এতিয়া খোৱা কৰিছোঁ এটা মানে শিৱৰাত্ৰিৰ দিনাখন মই আকৌ একোৱেই নাজানো কেনেকুৱা কি সেইকাৰণে কালি দাদাক মাতি পঠাইছোঁ এনজয় মানুহ আহিলে কালি এটাতো তাৰমানে গৰু আৰু ফুৰাই পেলালে আৰু পাছত কি এনজয় মানুহে কালি সেইটোকে বুটলাই পেলাই লৈ গুচি কিনে বোলে কি বহুত প্ৰজাতিৰ থাকে ন স্পট থাকিব ঘৰতে আছে ইয়াতে ৰিচেণ্টলি মোক ফটো পঠোৱা গৈছিলে মই দেখিয়ে গম পাইছোঁ কি এইটো এক ধৰণৰ ফাংগাছ হয় মাছৰুম হয় আৰু দেখাত অলপ সাপৰ নিচিনা আছিলে তো মানুহবোৰ ভাবিছে কিবা মানে কি সাপ হয় নেকি কিন্তু এইটো সাপ নহয় এইটো এটা মাছৰুম হয় যিটো আপোনাৰ গেলি থকা পচি থকা ঠাইত মানে কি গ্ৰ' হ'ব পাৰে আৰু ইয়াৰ ওপৰত আমি কাম কৰি আছো 1 বছৰ হ'ল কাম কৰি আছো মোৰ ষ্টুডেণ্টো আছে অশ্বিনী বনৰাজ বহুত মেৰিটিয়াছ ল'ৰা হয় ই কাম কৰি আছে এতিয়ালৈকে আমি 40টা বেলেগ বেলেগ স্পিচিছ মানে মাছৰুমৰ আৰু কালেকশ্যন কৰিছো তো আমি দেখিয়ে গম পাইছো এইটো এটা মাছৰুম হয় বেলেগ প্ৰজাতি হ'ব পাৰে এইটো আমি আৰু ষ্টাডি কৰিম আমি কালেকশ্যন কৰি লৈছো এতিয়া কালেকশ্যন কৰি কিনে আমি লেবৰেটৰীত এইটো চেক কৰিম কি হয় কি নহয় কিন্তু বেলেগ একো নহয় এইটো জাষ্ট এটা মাছৰুম হয় যিটো ফাংগাছ বুলি আমি ক'ব পাৰোঁ কাঠফুলা বুলিও কয় আমাৰ অসমীয়াত সেইখিনিয়ে আৰু তো পূজা এতিয়া চাওক এতিয়া ভগৱান যদি আপুনি চাব বিচাৰে আমাৰ গোটেই পৃথিৱীত চব জেগাতে ভগৱান আছে এতিয়া পূজা কৰিব বিচাৰিলে এতিয়া আপুনি এটা গছটোও পূজা কৰিব পাৰে কিন্তু ক'ব হ'লে মানে ইয়াতে ভগৱান বা শিৱ ভগৱান ওলাইছে বুলি কৈ আছিলে কিছুমান মানুহে কিন্তু তেনেকুৱা নহয় এইটো গছৰ তলত মানে আপোনাৰ বেলেগ ঠাইতো ওলাব পাৰে এটা নলাতো ওলাব পাৰে কিন্তু তেনেকুৱা নহয় এতিয়া কোইনচিডেণ্টলি গছৰ তলত ধুনীয়া এটা ঠাইত ওলাইছে সাপৰ নিচিনা দেখাত এনেকা ওলাইছে সেই বুলি মানে ভগৱান তেনেকা ওলাইছে বুলি ভাবিব নালাগে এইটো জাষ্ট এটা চিম্পল আপোনাৰ এটা ফাংগাছ হয় মাছৰুম হয় এইটো মানে আপোনাৰ কিছুমান এই মাছৰুমৰ স্পিচিছবোৰ পয়জনাছ হয় কিন্তু কিছুমান নহয় আৰু কিছুমান স্পিচিছ এনেকাও আছে যাৰ মেডিচিনেল প্ৰপাৰ্টি আছে যেনেকা আপোনাৰ এণ্টি টিউমাৰ বা আপোনাৰ এণ্টি ইনফ্লামেটৰী মানে কিছুমান প্ৰপাৰ্টি থাকে সেইখিনি মানে আমি ষ্টাডি কৰিব লাগিব এতিয়া আমি চাই পিনে ক'ব নোৱাৰোঁ এইটো কোনটো স্পিচিছ মানে ইয়াত মেডিচিনেল প্ৰপাৰ্টি আছে না পয়জন আছে কিন্তু বেছিভাগ আমি এইটো এভইড কৰিব লাগে কেলে কি বেছিভাগ মাছৰুম যোনটো দেখাত অলপমান কালাৰফুল হয় এইবোৰ পয়জনাছ হোৱা চান্সেছবোৰ বেছিকৈ থাকে সেইকাৰণে এইটো এভইড কৰাটোৱে ভাল বেছিভাগ পয়জনাছ হয়